অসমৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক তাৰ্কিকৰ অংশগ্ৰহণেৰে গ্ৰামাঞ্চলত তৰ্ক প্ৰতিযোগিতা আয়োজন কৰি সমাদৰ লাভ কৰিছে চিন্তামণিগড়ৰ আৰোহণ কোচিং চেণ্টাৰে। তৰ্ক প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ এক বিশেষ প্ৰতিযোগিতা। এগৰাকী তাৰ্কিকে বিভিন্ন বিষয়ত জ্ঞান আহৰণৰ সমান্তৰালকৈ বাকপটু হোৱাত বিশেষ সহায় কৰে এনে প্ৰতিযোগিতাই। অৱশ্যে বৰ্তমান এই তৰ্ক প্ৰতিযোগিতাৰ পৰিৱেশ ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। সেয়ে শিশু দিৱসৰ লগত সংগতি ৰাখি চিন্তামণিগড় উচ্চ মাধ্যমিক বিদ্যালয় আৰু আহৰণ কোচিং চেণ্টাৰৰ উদ্যোগত তথা সমূহ ৰাজ্যৰ সহযোগত চিন্তামণিগড় কলা কৃষ্টি বিকাশ কেন্দ্ৰত সদৌ অসম ভিত্তিত এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত বিশেষভাৱে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে AI প্ৰযুক্তি বিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধনত বিশেষভাৱে সহায় কৰিছে। আমাৰ এই অঞ্চলটোত অনুষ্ঠিত আমাৰ শিক্ষাৰ্থীসকল শৈক্ষিক হওক বা সাংস্কৃতিক ক্ষেত্ৰখনত বহুত আগবাঢ়ি গৈছে, কিন্তু এই তৰ্ক বিষয়টো আমাৰ শিক্ষাৰ্থীখিনিয়ে আজিলৈকে একো উপলব্ধি কৰিব পৰা নাই তৰ্ক কি বস্তু। সেয়েহে আমি চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয় আৰু আহৰণ কোচিং চেণ্টাৰৰ যুটীয়া প্ৰচেষ্টাত এইবাৰ শিশু দিৱসৰ লগত সংগতি ৰাখি আমি সদৌ অসম ভিত্তিত এই তৰ্ক প্ৰতিযোগিতাখনি আয়োজন কৰিছিলোঁ। আমাৰ ডিব্ৰুগড়ৰ পৰা আহিছে, সোণাৰীৰ পৰা আহিছে, এইফালৰ আপোনাৰ যোৰহাট, বাহানা, হাজো তেনেকুৱাবিলাকৰ আহিছে। ক্লাছ ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আছে। আচলতে যিবিলাক অনুষ্ঠান তৰ্ক প্ৰতিযোগিতাৰ লগত যিবিলাক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় সেইবিলাক আচলতে বহুত মানে অকণমান ওপৰৰ লেভেলৰ হয়, যে বহুতে গ্ৰেজুৱেশ্যনত গৈহে গম পায়, যে গ্ৰেজুৱেশ্যন ডিগ্ৰী পঢ়ি থাকোঁতে গম পোৱা যায় যে তৰ্ক বস্তুটো হয় কি। আমি বিচাৰিছোঁ যে একদম গ্ৰাউণ্ডৰ পৰা অৰ্থাৎ প্ৰাক প্ৰাথমিকৰ পৰা একদম LP স্কুলৰ পৰা যাতে ষ্টুডেণ্টখিনিয়ে তৰ্কৰ পৰিৱেশটো যাতে পাব পাৰে। আমাৰ যিবিলাক বিদ্যালয় সপ্তাহ পাতে সেইবিলাকতো যাতে তৰ্ক প্ৰতিযোগিতাটো অনুষ্ঠিত কৰে, তাৰ বাবেও আমি আমাৰ ওচৰ পাজৰ যিখিনি স্কুল আছে সেইবিলাকৰ লগত আমি যোগাযোগ কৰিছোঁ। তেওঁলোকে যাতে এই পৰিৱেশটো যাতে আমাৰ পৰা যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে কিবা এটা যাতে লৈ যাতে আগবাঢ়ি যাব পাৰে, সেইকাৰণে আমি এই প্ৰচেষ্টাটো হাতত লৈছোঁ। মতে প্ৰাইজমণি চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ।